মানুহৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ এটা ভণ্ড চিকিৎসকৰ দলৰ বিৰুদ্ধে। গ্ৰীণ হাৰ্বেল মেনেজমেণ্ট ইনষ্টিটিউট নামৰ অজ্ঞাত ঔষধ কোম্পানীৰ ভুৱা এজেণ্টে মানুহৰ জীৱনক লৈ লৰা ধেমালি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আপোনালোকে সাৱধান হওক, গ্ৰীণ হাৰ্বেল মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা ওলাইছে ভুৱা ডাক্তৰ। গ্ৰীণ হাৰ্বেল মেনেজমেণ্ট ইনষ্টিটিউট নামৰ ঔষধ কোম্পানী মানুহৰ জীৱনৰ লগত হেতালি খেলাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গ্ৰীণ হাৰ্বেল মেনেজমেণ্ট ইনষ্টিটিউট কোম্পানী MD ৰহমানৰ নেতৃত্বত চলি আছে গাঁৱত ভুৱা ডাক্তৰ। অজ্ঞাত কোম্পানীটোৰ অনিভাগ্য এজেণ্টৰ দল এটাই গাঁৱে গাঁৱে নামি পৰিছে সহজ সৰল গয়াক ঠগিবলৈ। হাতে হাতে ঔষধৰ বটল লৈ এনে অজ্ঞাত কোম্পানীটোৰ এজেণ্টসকল আপোনাৰো কাষত চাপিব পাৰে, তেন্তে এতিয়াই সাৱধান হওক। চিকিৎসক অবিহনে চিকিৎসা সেৱা আগবঢ়োৱা এনে ভুৱা এজেণ্টবোৰে কোনো শাৰীৰিক পৰীক্ষা নকৰাকৈ চৰা দামত বেছি আহিছে ঔষধ। মোবাইল ফোনৰ দ্বাৰা মানুহৰ শৰীৰত থকা ৰোগৰ পৰীক্ষা কৰাৰ নামত চৰম ভণ্ডামি কৰি অহা ভুৱা চিকিৎসকৰ দলৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ ধুবুৰী জিলা যুটীয়া সঞ্চালকে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। অন্যথা এনে ভুৱা চিকিৎসকৰ দলটোৱে সহজ সৰল গয়া ৰাজ্যক বিশেষকৈ মহিলাসকলক চিকিৎসাৰ নামত মৰণ পথলৈ ঠেলি দিয়াটো নিশ্চিত বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে। চাওক এই বিশেষ প্ৰতিবেদনটি। এখন কোন ডাক্তার সাক্তার না আমরা এখন ব্যক্তিগত নিয়ে আসছে বিক্রি করতে আছে 4,000 5,000 2,000। আচ্ছা, ওরা কি বাড়ি বাড়ি ঢুকতেছে? বাড়ি বাড়ি ঢুকতে আছে। বাড়ি বাড়ি ঢুকিয়া কি ডাক্তার কইতেছে? ডাক্তার কয়। তারপরে আমরা তো এখন ধরা পড়লো কোনো ডাক্তার না। আপনার জায়গাটা কি এটা? এটা খরাঘাট জয়পুর। জয়পুর। আপনার নামটা কি? সুরজ জামাল শেখ। সুরজ জামাল শেখ না? আচ্ছা, আমরা ডাক্তার কয়ে আপনার গ্রামে গ্রামে প্রত্যেকটা বাড়ি ঢুকছে নাকি? হ্যাঁ, বাড়ি বাড়ি ঢুকি আছে। দেউতার নাম যুবেচন্দ্র বদল। ঘরটা আবার দলগঞ্জ সমষ্টি গাঁও কইমারি। আপনার কোম্পানিটার নাম কি আছে? গ্ৰীণ হাৰ্বেল মেনেজমেণ্ট ইনষ্টিটিউট। আপনি MBBS হয় নাকি? নহয়, মই ডক্টৰ নহয়, মই গ্ৰীণ হাৰ্বেলৰ ষ্টুডেণ্ট। তেনেহলে ডক্টৰ নহলে আপুনি এইবিলাক মেডিচিন কেনেকে আপুনি এই মেডিচিনটো কেনেকে ইমান বিল দি কেনেকে দিব পাৰে? আপুনি আমাৰ মেনেজাৰজনে আমাক হেৰি দিছে মেডিচিনখিনি আমাক প্ৰেক্টিকেলৰ কাৰণে। প্ৰেক্টিকেল কেনেকে হ'ব? হেড অফিচটো গুৱাহাটী হয়, বিলাসীপাৰা সুযোগতাত ব্ৰাঞ্চ অফিচ হয়। ব্ৰাঞ্চ আছে। নাম কি আছিল? মেনেজাৰজনৰ নাম এইটো কিহৰ ঔষধ? এইটো আপোনাৰ হেৰি হয়, বিষৰ কাৰণে দিয়ে। বিষৰ কাৰণে দিয়ে। এতিয়া আপুনি চেকআপ বিষৰ চেকআপ কেনেকে কৰিব পাৰিব? মানুহজনে যেতিয়া আমাক ক'ব যে বিষ আছে গাঁঠি বিষ, তাৰমানে আইডিয়া দি দিব। মানুহজনে যেতিয়া ক'ব মানুহৰ বিষটো কিডনী ফেল থাকিলেও বা বি থাকিলেও বি হয়, আৰু বিহৰ ঔষধ খাইলে কিডনী বেয়া হয়। তা আপুনি বিষ ক'লে ঔষধ দি যাব নাকি ডক্টৰ বিনা ডক্টৰে? যেতিয়া গাঁঠি বিষ হয় নতুন হোক আর পুরান হোক, আপনি লগত